ইফালে তিনি গগৈ সন্দৰ্ভত সৰব হল বিজেপিৰ মুখপাত্ৰ সুৰঞ্জন দত্ত। বুধবাৰে অনুষ্ঠিত হোৱা বিৰোধীৰ সভাখন লুৰিণজ্যোতি গগৈৰ বিয়াক লৈহে হোৱা যেন অনুমান বুলি কটাক্ষ সুৰঞ্জন দত্তৰ। গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ আহোমসকলৰ ভাগ্য নিৰ্ধাৰণ নকৰে। অবৈধ দখলকাৰীক উচ্ছেদ কৰাৰ পিছতেই পুনৰ কংগ্ৰেছ চৰকাৰ আহিলে সেই স্থানতে সংস্থাপিত কৰাৰ প্ৰতিশ্ৰুতি দিব কংগ্ৰেছে। গৌৰৱ গগৈ আহোমৰ মই নাভাবো যে আহোমৰ তেওঁ ভাগ্য নিয়ন্তা বা লুৰিণ গগৈক মই নাভাবো যে আহোম সৰ্ববৃহৎ আহোম জনগোষ্ঠীটোৰ মানে ভাগ্য নিয়ন্ত্ৰা। একেদৰে অখিল গগৈ আহোমৰ ভাগ্য নিয়ন্ত্ৰা নহয়। আপোনালোকে দেখিছে যিসকলে ৬ জনগোষ্ঠীৰ কাৰণে যিকেইটা মানে কমিউনিটিয়ে আন্দোলন কৰিছে বা তেখেতলোকৰ দাবী সম্বলিত যিবিলাক কথা বতৰা তেখেতলোকে সমজুৱা কৰি ৰাখিছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহা ২৫ ডিচেম্বৰ দিন এটা ধাৰ্য কৰিছে। আৰু এই সময়ছোৱাত এই যি ইন বিটুইন আন্দোলন আৰু এই আজি মই বহাৰ মাজৰ সময়ছোৱাতে বহুতটা সংগঠনৰ লগত মাননীয় মুখ্যমন্ত্ৰীয়ে বহিছে। আজি ১,০০,০০০ প্ৰায় ১,৩০,০০০ বিঘা মাটি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি শাসিত চৰকাৰখনৰ নেতৃত্বতে উদ্ধাৰ হৈছে অসমৰ মাটি। আৰু সেই মাটি বিৰোধীৰ যিসকলে কালি মিটিং কৰিলে তিনি গগৈ বুলি যাৰ কথা আপুনি উল্লেখ কৰিছে, তেখেতলোকে সেইখিনি ঘূৰাই দিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি